ধলাশদিয়া দলঙৰ আলোকীকৰণ প্ৰকল্পৰ আনুষ্ঠানিকভাৱে উদ্বোধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে প্ৰকল্পটোৰ 55 কোটি 84 লাখ টকা ব্যয়েৰে নিৰ্মিত সৌৰ শক্তি প্ৰকল্পৰ আনুষ্ঠানিক উদ্বোধন এই প্ৰকল্পৰ জৰিয়তে জ্বলিব দলংখনত থকা মুঠ 1215টা বৈদ্যুতিক চাকি সৌৰ শক্তি প্ৰকল্পটোৰ দ্বাৰা উৎপাদন হ'ব 700 কিলোৱাট শক্তি কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰালয়ৰ উদ্যোগত আৰু অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ দ্বাৰা স্থাপন কৰা হৈছে এই প্ৰকল্পটো ভাৰতবৰ্ষৰ সীমান্ত অঞ্চল আন্তঃৰাজ্যিক সীমাৰ ৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমাৰ ওচৰত হোৱা বাবে এই দলংখনৰ এটা ষ্ট্ৰেটেজিক ইম্পৰ্টেন্স বা কৌশলগত গুৰুত্ব আছে সেয়েহে ৰাতিৰ সময়তো এই দলংখনত নিৰীক্ষণ আৰু সতৰ্কতা বজাই ৰখাটো অতিকে প্ৰয়োজনীয় সেই 132 কিলোমিটাৰ আৰু প্ৰৱেশ পথটো সৌৰ শক্তিৰ জৰিয়তে পোহৰাই তোলাৰ ব্যৱস্থা কৰা হৈছে এই প্ৰকল্পটোত 1215টা বন্তি বা 1215টা লাইট জ্বলোৱা হ'ব আৰু সৌৰ শক্তি উৎপাদনৰ প্ৰাংগণত বিজুলী শক্তি যোগান ধৰা হ'ব দলংখনৰ দুয়োফালে 120 ওয়াটৰ মুঠ 483টা বন্তি জ্বলোৱা হ'ব আৰু দলঙৰ তলত প্ৰতিটো খুঁটাত 4টাকৈ বন্তি অৰ্থাৎ 732টা 70 ওয়াটৰ বন্তি জ্বলিব এই সৌৰ শক্তি উৎপাদনৰ বাবে মুঠতে 1284খন পেনেল ইয়াত স্থাপন কৰা হৈছে